নমস্কাৰ ডিয়াৰ ভিউৱাৰ্ছ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আগবঢ়াম বিশেষকৈ এনআইএছৰ থ্ৰুদি যিসকল কেণ্ডিডেটে ডিএলএড কমপ্লিট কৰিছে আৰু যিসকলে বিএড কৰিছে তেওঁলোকৰ এলপিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'বনে নাই আৰু এনআইএছৰ যি ডিএলএড সদ্যহতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ স্থগিত জাৰি কৰাৰ পৰা যি এতিয়ালৈকে তেওঁলোকৰ ডিসিশন পেন্ডিং হৈ আছে সেই সম্পৰ্কে এই ভিডিঅ'টোৰ জৰিয়তে আমি আগবঢ়াম তথ্য সহকাৰে আপোনালোকৰ আগত ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আশা কৰোঁ নিশ্চয় ভিডিঅ'টো আপোনালোকৰ উপযোগী হ'ব ডিয়াৰ ভিউৱাৰ্ছ এইখন ড্ৰাফট ৰিপ্লাই এটা আহিছে এনআইএছৰ পোনপ্ৰথম আমি এইটো আলোচনা কৰি লওঁ ইয়াতে স্পষ্টকৈ লিখা আছে এজ পাৰ RTE Act 2009, any teacher who does not have the minimum qualification mandated under the Act would not be allowed to continue in service. 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰি যিসকল শিক্ষকৰ নিম্নতম কোৱালিফিকেশ্যন যাৰ নাই তাৰ চাকৰিটো কন্টিনিউ কৰিব নোৱাৰিব এনেকৈ লিখা আছে it is apprised that the amended to the selection 23(2) of the RT Act to extend the period for such training up to 31st March 2009 আৰু এই সময়সীমাটো 31 মাৰ্চলৈ বঢ়াই দিয়া হৈছিল যিসকলে ট্ৰেইনিং কৰা নাই তেওঁলোকৰ ট্ৰেইনিংৰ কাৰণে 2019 চনৰ 31 মাৰ্চলৈ বঢ়াই দিয়া হৈছিল আৰু has been passed by the Parliament on 10 August 2017 আৰু এই কথাটো 2017 চনৰ 10 আগষ্ট তাৰিখে পাৰ্লিমেণ্টত উত্থাপিত হৈ বস্তুটো পাছ কৰা হৈছিল according to letter received from MOE then MHRD Minister of Education Vite DO number ইমানো dated 3 August 2017 মানে 2017 ইমানৰ নিৰ্দেশ মৰ্মে ৰিগাৰ্ডিং ট্ৰেইনিং অফ ইন সাৰ্ভিস টিচাৰ্ছ যিসকলে ইন সাৰ্ভিসত আছে তেওঁলোকৰ যেটো প্ৰশিক্ষণ ইট ওয়াজ ইনফৰ্মড দ্যাট ইট উইল বি দ্য লাষ্ট চান্স টু একুয়াৰ দ্য ৰিকুৱেষ্টেড মিনিমাম প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ফৰ ইন সাৰ্ভিস আনট্ৰেইনড টিচাৰ্ছ ৱৰ্কিং এট এলিমেণ্টাৰী লেভেল আৰু যিসকলে ইন সাৰ্ভিস ট্ৰেইন হিচাপে কাম কৰিছে তেওঁলোকৰ ক্ষেত্ৰত বিশেষকৈ এই 2 বছৰীয়া মানে সৰ্বনিম্ন মিনিমাম কোৱালিফিকেশ্যনটো লাগিব বুলি কৈছে তাৰে পৰিপ্ৰেক্ষিতত কি কৰিছে ইন কন্টিনিউয়েশনস অফ দা সেম নেশনাল ইনষ্টিটিউট অফ ওপেন স্কুলিং মানে এনআইএছৰ তৰফৰ পৰা ভাইট লেটাৰ নাম্বাৰ ইমানো আগষ্ট 3 আগষ্ট 2017 2017 চনৰ 3 আগষ্টৰ আদেশ মৰ্মে এনআইএছৰ যেটো আদেশ মৰ্মে was identified as the national institution by Ministry of Education then MHRD for mass scale training of in service untrained elementary teachers in govt aided unaided private recognized schools across India and on the basis of NIOS has executed the training program আৰু ইয়াতে আপোনালোকে ভালকৈ স্পষ্টকৈ লক্ষ্য কৰিছে বহুতো টিচাৰে এটা কনফিউজৰ সৃষ্টি কৰে যে এই ট্ৰেইনিংটো কেৱল ইন সাৰ্ভিসৰ কাৰণে আৰু গভৰ্ণমেণ্ট স্কুলৰ কাৰণেহে বা যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণেহে প্ৰযোজ্য আপোনালোকে ভুল বুজিছে ইয়াতে স্পষ্টকৈ লিখা আছে ইয়াতে গভৰ্ণমেণ্ট সেকশনৰ ক্ষেত্ৰতো হ'ব আপোনালোকে সম্পূৰ্ণ লাইনটো পঢ়িব আধাতে বাদ নিদিব ইয়াতে অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলৰ কথা কোৱা হৈছে ইন সাৰ্ভিস হ'ব লাগিব কিন্তু অপ্ৰশিক্ষণপ্ৰাপ্ত তেওঁলোকৰ ক্ষেত্ৰত কি হৈছে গভট সৰকাৰী গভট এডেড আৰু যিবিলাকে গভট এডেড হয় প্ৰভিন্সিয়েলাইজড হয় বুজিনে এই ক্ষেত্ৰত টিউটৰ শিক্ষকসকলৰ কথাও আহি পৰিছে যিসকল বিদ্যালয় প্ৰাধিকৃত হৈছে এনেকৈ এইবিলাক গভট এডেড হ'ব যিবিলাক নেকি প্ৰভিন্সিয়েলাইজড প্ৰাধিকৰণ কৰি হৈছে মানে টিউটৰ শিক্ষকসকল আছে তেওঁলোকৰ ক্ষেত্ৰতো একেই আইন আৰু আনএডেড আৰু যিবিলাক এতিয়ালৈকে সংযুক্ত হোৱা নাই প্ৰাইভেট সেকশনত আছে যেনেকৈ প্ৰাইভেট জাতীয় বিদ্যালয় সেই শিক্ষকসকলৰ ক্ষেত্ৰতো কোৰ্সটো আছিল
এটা ধুনীয়াকৈ লিখা আছে আনএইডেড আনএইডেড প্ৰাইভেট ৰিকগনাইজড স্কুলছ। গতিকে যিসকলৰ ডাইস্কুট আছে এইবিলাক ৰিকগনাইজড, জাতীয় বিদ্যালয়সমূহ যিবিলাকৰ ডাইস্কুট আছে এই বিদ্যালয়সমূহ ৰিকগনাইজড হয়। প্ৰাইভেট ৰিকগনাইজড স্কুলছ ব্যক্তিগতকৰণৰ যিবিলাক ৰিকগনাইজড স্কুল আছে সেইবিলাক এক্ৰছ ইণ্ডিয়াৰ সকলো ৰাজ্যতেই সমগ্ৰ ভাৰতত। এণ্ড অন দ্য বেচিছ NIOS হেজ এক্সিকিউটেড দ্য ট্ৰেইনিং প্ৰগ্ৰাম। আৰু NIOSৰ পৰা যিটো NIOSৰ তৰফৰ পৰা এই ট্ৰেইনিংটো অফাৰ কৰা হৈছিল, দিয়া হৈছিল। দ্য DLED course was duly recognized by NCTE Bright Recommendations Order Number ইমানো আৰু এইটো NCTE ৰিকগনাইজ তেওঁলোকৰ স্বীকৃতি দিছিল এই কোৰ্চটোৰ প্ৰতি। আৰু ইয়াৰ প্ৰতি এটা লেটাৰ নাম্বাৰ আছে, ভাইট লেটাৰ নাম্বাৰ আৰু ফাইল নাম্বাৰ আছে NRC/NCTE/Recognize 275 Part 3 Meeting held 2007 dated 22 September 2017 and the Northern Regional Committee Jaipur considered the program in its 275 Part 3 decide that recognitions be granted on the NIOS for DLED ODL program আৰু granted NIOSৰ প্ৰগ্ৰামটো তেওঁলোকৰ ফালৰ পৰা এই কোৰ্চটো দিয়া হৈছিল। গতিকে ইয়াৰ পৰা আমি স্পষ্ট হ'লোঁ এই প্ৰগ্ৰামটো কেৱল চৰকাৰী শিক্ষকসকলেই কৰিব যে পাৰিব সেইটো কথা নহয়। যিবিলাক প্ৰভিঞ্চিয়েলাইজড আছে প্ৰাধিকৃত এইবিলাকো হ'ব, গভটবিলাকো হ'ব আৰু আনএডেড প্ৰাইভেট ছেকশ্যনৰ যিবিলাক আছে তেওঁলোকৰ ডাইস্কুট থাকিব লাগিব। আৰু এই প্ৰাইভেট ছেকশ্যনত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ব্যক্তিগতভাৱে তেওঁলোকে পাঠদান কৰি আছিল আৰু তেওঁলোকে যদি এই কোৰ্চটো ল'ব বিচাৰিছিল নিশ্চয় তেওঁলোকে কোৰ্চটো সম্পূৰ্ণ কৰিছে আৰু সেইটো সম্পূৰ্ণভাৱে সকলোৰে ক্ষেত্ৰত বৈধ। কিছুমানে একাংশ শিক্ষকে অপপ্ৰচাৰ চলাই আছে যে যিসকলে চাকৰি অলৰেডি পাইছে তেওঁলোকৰ কাৰণে সেইটো বৈধ। এইটো আচলতে সম্পূৰ্ণভাৱে ভুল ধাৰণা। এটা কোৰ্চ আপোনালোকে যি অৰ্ডাৰ আছিল ইয়াৰ পূৰ্বৰ যিটো অৰ্ডাৰ আছিল এই অৰ্ডাৰ মতে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও এই ট্ৰেইনিংটো ল'ব লাগিব। আপোনালোকে নিশ্চয় গম পায় সেই সময়ত নতুন শিক্ষানীতি আহিব বুলি এটা সেই সময়ত খুব এটা প্ৰচাৰ হৈছিল। আৰু জাতীয় বিদ্যালয়ৰ ক্ষেত্ৰতো যদি কোনোবাই শিক্ষকতা কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ DLED থকাটো কম্পালচাৰী হ'ব লাগিব বুলি কৈছিল আৰু সেই অনুসৰি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হৈছিল আৰু তেওঁলোকে কোৰ্চটো কৰিছে। কিছুমানে টেটো পাছ কৰিছে। এতিয়া এই কোৰ্চটো সুপ্ৰিম কোৰ্ট হোৱাৰ কাৰণে তেওঁলোকৰ ছিষ্টেমটো হল্ড হৈ আছে আৰু লাহে লাহে কমিটিৰ যিটো জয়পুৰ কমিটিয়ে কনচিডাৰ কৰিছে, ইয়াতে আপোনালোকে চাইছে নৰ্থ ৰিজনেল কমিটি জয়পুৰ কনচিডাৰ্ড দ্য প্ৰগ্ৰাম। এতিয়া জয়পুৰত তেওঁলোকে প্ৰগ্ৰামটো কনচিডাৰ কৰিছে, ভেলিড বুলি ঘোষণা কৰি দিছে। গতিকে অতি সোনকালেই এটা ভাল খবৰ আহি পৰিব আৰু সমগ্ৰ যিটো তেওঁলোকে গ্ৰাণ্টেড এইটো NIOSৰ কাৰণে তাৰ কাৰণে কাম চলি আছে। আপোনালোকে নিশ্চয় ঘোষণাটো পাই যাব। লগতে BEdৰ কথা কওঁ। BEd অৰ্থাৎ বেচেলাৰ অফ এডুকেশ্যন যিটো সচৰাচৰ 2019 এটা লাষ্ট এপইণ্টমেণ্ট হৈছিল 2021। অসমৰ ক্ষেত্ৰত কৈ আছোঁ 2021 লাষ্ট এটা এপইণ্টমেণ্ট হৈছিল, তাতে LPৰ ক্ষেত্ৰত BEdটো প্ৰযোজ্য হৈছিল। কিন্তু এতিয়া লাষ্ট এডভাৰ্টাইজমেণ্টত যিটো ওলাইছে ৰিকুৱাৰমেণ্টত তাতে BEdটো নট এলিজিবল কৰি দিছে। আৰু ইয়াৰ পিছৰ যিটো হাইকোৰ্ট হৈছে সুপ্ৰিম কোৰ্ট হৈছে সেই মৰ্মে আমি ক'ব পাৰোঁ LPৰ ক্ষেত্ৰতো BEdটো বৈধ হ'ব আৰু হ'বলৈ গৈ আছে। হয়তোবা এইটো এডভাৰ্টাইজত আপোনালোকে চাকৰিটো নাপাব। ইয়াৰ পৰৱৰ্তী যিটো এডভাৰ্টাইজমেণ্ট ওলাব তাতে LP ছেকশ্যনৰ ক্ষেত্ৰতো অৰ্থাৎ লয়াৰ প্ৰাইমেৰী ছেকশ্যনৰ ক্ষেত্ৰতো BEdটো ভেলিড হ'ব, বৈধ হ'ব। কিয়নো আপোনালোকে দেখা পাইছে ৰাজ্যৰ আমাৰ অসমৰ বিশেষকৈ যিবিলাক লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী স্কুল আছে মেক্সিমাম স্কুল এতিয়া চৰকাৰে এমালগেশ্যন কৰি আছে, অৰ্থাৎ বিদ্যালয় একত্ৰীকৰণ কৰি আছে। আৰু একত্ৰীকৰণ কৰিলে তাতে LP ছেকশ্যনো থাকে, আপাৰ প্ৰাইমেৰী ছেকশ্যনো থাকে। গতিকে গভৰ্ণমেণ্টৰ পৰাপক্ষত শিক্ষকৰ নিযুক্তি কমাই দি আছে আৰু সেই বিদ্যালয়সমূহত যদি LP ছেকশ্যনত টিচাৰ এজনৰ BEd থাকে তেওঁ আপাৰ প্ৰাইমেৰী যাব পাৰিব আৰু আপাৰ প্ৰাইমেৰীৰ পৰা লয়াৰ প্ৰাইমেৰীত আহিব লাগিব। গতিকে এতিয়াৰ পৰা ঠিক চিন্তা চৰ্চা চলি আছে। অতি নেক্সট যিটো এডভাৰ্টাইজমেণ্ট হ'ব তাতে BEdটো কাৰ্যকৰী কৰা হ'ব। অতি সোনকালে অৰ্ডাৰটো ওলাব। অন্যান্য ষ্টেটত কিছুমানত অলৰেডি এইটো ঘোষণা কৰিছে। গতিকে আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই। ভিডিঅ'টোৰ জৰিয়তে মই স্পষ্টকৈ কৈ দিলোঁ NIOSৰ যিসকল কেণ্ডিডেটে DLED কমপ্লিট কৰিছে তেওঁলোকৰ
অৰ্ডাৰ আহিব। এইটো জয়পুৰৰ যিটো মিটিঙত আপোনালোকে দেখা পালে গ্ৰাণ্টেডৰ কাৰণে তেওঁলোকে এইটো ৰিপ্লাই দিছে, সম্পূৰ্ণভাৱে ভেলিড বুলি কৈছে। এইটো ড্ৰাফ্ট তেওঁলোকে ৰিপ্লাই দিছে। আৰু এটা খোকোজা দূৰ কৰি দিওঁ, এইটো হ'ল কেৱল প্ৰাইভেট ছেকশ্যনৰ টিচাৰসকলে যে এইটো কৰিব নোৱাৰোঁ সেনেকুৱা নহয়। গভৰ্ণমেণ্ট টিচাৰৰ যেনেকৈ DLEডটো ভেলিড হোৱাৰ লগে লগে জাতীয় বিদ্যালয়ৰ শিক্ষক কোনোবাই যদি DLEডটো কৰিছে তেওঁৰ ক্ষেত্ৰতো ভেলিড হ'ব। আৰু নতুন তেওঁ আপগ্ৰেডেশ্যনৰ কাৰণে যেতিয়া নতুন পোষ্ট ওলাব, ফ্ৰেছ এপইণ্টমেণ্ট হ'ব, তাতে তেওঁলোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে স্পষ্টকৈ কৈ দিলোঁ। ইয়াতে ধুনীয়াকৈ লিখা আছে, এই লাইনটো আপোনালোকে মেক্সিমাম পঢ়ি নাচায়। ইয়াতে লিখা আছে ট্ৰেইনিং ইন ছাৰ্ভিচ আনট্ৰেইনড এলিমেণ্টাৰী টিচাৰ্ছ ইন দ্য গভট এইডেড আনএইডেড প্ৰাইভেট ৰিকগনাইজ স্কুল এক্ৰছ ইণ্ডিয়া। গতিকে যিবিলাক স্বীকৃতিপ্ৰাপ্ত ইউডাইচ কোড থকা ব্যক্তিগত বিদ্যালয় আছে, এইবিলাকৰ বিদ্যালয়ত টিচিং কৰি থকা শিক্ষক শিক্ষয়িত্ৰীসকলেও এই ট্ৰেইনিংটো তেওঁলোকৰ কাৰণে বৈধ। আৰু তেওঁলোকে নতুন আপগ্ৰেডেশ্যনৰ কাৰণে চৰকাৰী ফালৰ পৰা যিবিলাক এডভাৰটাইজমেণ্ট ওলাব গভৰ্ণমেণ্টৰ ফালৰ পৰা, তেওঁলোকে তাতে এপ্লাই কৰিব পাৰিব, তাতে কোনো চিন্তা নাই। গতিকে যিসকলে নোৱাৰিব বুলি কৈ আছে তেওঁলোকক সম্পূৰ্ণভাৱে কৈ থওঁ, আপোনালোকে লিখি ৰাখক। নিশ্চয় যেনেকৈ আপোনালোকে প্ৰাইভেটত কৰি NISৰ চাৰ্টিফিকেট লৈ যেনেকৈ গভৰ্ণমেণ্টত চাকৰি পাইছে, এতিয়া আপোনালোকে কৈ আছে যিহেতু যিবিলাক ইন ছাৰ্ভিচ আছে তেওঁলোকৰ কাৰণে নহয়। আপোনালোকৰ যেতিয়া হৈ যাব, এটা চাৰ্টিফিকেট ভেলিড হ'লে সম্পূৰ্ণভাৱে সকলোৰে ক্ষেত্ৰতে এই আইনটোৰ প্ৰযোজ্য হয়। কেৱল যিবিলাক চাকৰি যে কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতে হ'ব এনেকুৱা নহয়, সকলোৰে ক্ষেত্ৰতে এই আইন প্ৰযোজ্য হ'ব। আৰু বিশেষকৈ DLEডৰ কথাটো স্পষ্টকৈ কৈ দিলোঁ। LPৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ইয়াৰ পৰৱৰ্তী এডভাৰটাইজমেণ্ট আপোনালোকে নিশ্চয় ইয়াৰ ফলাফল দেখা পাব। আৰু ৰাজ্যৰ যি টিউটৰ শিক্ষক আছে, এই টিউটৰ শিক্ষকসকলৰ কাৰণে এইটো এটা ভাল খবৰ, যিহেতু তেওঁলোকৰ বয়স প্ৰায় যাওঁ আৰু ট্ৰেইনিংটো বাধ্যতামূলক। তেওঁলোকে অলৰেডি NISৰ পৰাই তেওঁলোকে ট্ৰেইনিংটো কৰিছে। গতিকে এই ট্ৰেইনিংটো সম্পূৰ্ণভাৱে বৈধ হ'ব আৰু সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। একে আইন একে নীতি নিয়মত চলিব। যদি সঁচাকৈ কেঞ্চেল হ'ব লগা হয়, তেনেকৈ এটা আইন বা কোৰ্চ এনেকুৱা এটা গভৰ্ণমেণ্ট কোৰ্চ একে ডিক্লাৰেশ্যনৰ জৰিয়তে বন্ধ কৰি ৰাখিব নোৱাৰে। সদ্যহতে ৰাজ্যত আপোনালোকে নিশ্চয় গম পায় DLEড বা B.Ed যিবিলাকৰ এডমিশ্যন বিশেষ অন্যান্য ৰাজ্যত যাবলৈ তেওঁলোকে বহুতো কেণ্ডিডেটে যাবলৈ আগ্ৰহ কৰি আছে, যাৰ কাৰণে এনেকুৱা এটা অৰ্ডাৰ দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীসকল কনফিউজত পৰি যাতে নতুন কোৰ্চ তেওঁলোকে B.Edত এডমিশ্যন লয়। নহ'লে যি DLEড সকলোৱে কৰিছে, DLEডটো সকলো কৰাৰ কাৰণ কি হৈছে, B.Edৰ ভেলুটো কমি গৈছে। B.Edত বহুতে এডমিশ্যন ল'ব নোখোজে। গতিকে এনেকুৱা ওপৰৰ পৰা এনেকুৱা এটা অৰ্ডাৰ দিছে। গতিকে এডমিশ্যনৰ টাইম যেতিয়া পাৰ হৈ যাব, চাব আপোনালোকে এনেকুৱা এটা অৰ্ডাৰ ওলাই যাব, DLEড সম্পূৰ্ণভাৱে বৈধ। গতিকে ভিডিঅ'টোৰ জৰিয়তে এইখিনি ইনফৰ্মেশ্যন দি দিলোঁ। আশা কৰোঁ নিশ্চয় ভিডিঅ'টো আপোনালোকৰ উপযোগী হৈছে আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।